নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ফেব্ৰুৱাৰী। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত 8,000 টকা নাপাব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ টকা। চৰকাৰী ঘৰ তালিকাত নাম থাকিলে ভাল খবৰ, অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে নেকি। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিত তাৰিখ ঘোষণা কৰিছে চৰকাৰে। PM কিষাণৰ 22 নং কিস্তি কিমান তাৰিখত সোমাব। লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 4টা নতুন সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। নতুন হিতাধিকাৰীসকলে একো কৰিব নালাগে, যিসকল পুৰণি হিতাধিকাৰী অকল সেইসকলে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুন সকলৰ বাবে আছে নতুন নিয়ম। নতুন নিয়মতে 2026 চৰকাৰে অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নকৰিলে একাউণ্টত টকা জমা নহ'ব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচলৈকে আপোনালোকে দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তৃতীয়তে অৰুণোদয় আঁচনিৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় লগে লগে দিয়ক অভিযোগ। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপোনাৰ একাউণ্টত আপুনি কণ্টিনিউ অৰুণোদয় আঁচনিৰ টকা পাই আছে নেকি। যদি পাই আছে তেনে ক্ষেত্ৰত শীঘ্ৰে চেক কৰক আপোনাৰ ষ্টেটাছ। যদি কিবা অসুবিধা হয় কমেণ্ট কৰক, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যিসকলে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব কেনেকৈ কৰিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰক, নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ আবেদন পত্ৰৰ লগত জমা দিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুচ বিচাৰিছে নেকি, লগে লগে দিয়ক আপুনি অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, নিশ্চয় চৰকাৰী ঘৰৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব। কিন্তু ইয়াৰ পূৰ্বে চৰকাৰে কৰিব ভেৰিফিকেশ্যনৰ বাবে কোনোৱে যদি টকা বিচাৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব। চৰকাৰী ঘৰৰ বাবদ ভেৰিফিকেশ্যনৰ বাবদ কাকো আপুনি 1 টকাও নিদিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মুকলি কৰিছে 6টাকৈ বিশেষ নম্বৰ 6026903418। এইটো এটা নম্বৰ আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত 6026903483। আন এটা নম্বৰ হৈছে 6026903481। লগতে হোৱাটছআপ নম্বৰটো হৈছে 6026901243। এইটো হৈছে হোৱাটছআপ নম্বৰ। আপুনি হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি কোনো চৰকাৰী বিষয় চৰকাৰী আঁচনিৰ নামত 1 টকা ঘুচ বিচাৰে লগে লগে দিয়ক আপুনি অভিযোগ। যদি আপোনাৰ লগত ভিডিঅ' ফুটেজ আছে তেনে ক্ষেত্ৰত এইটো নম্বৰত আপুনি হোৱাটছআপ যোগে প্ৰেৰণ কৰক। লগতে ডায়েল কৰক ট'ল ফ্ৰী নম্বৰ 180034536767 036124629295। এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ আৰু ইমেইলটো হৈছে complaints.bsc@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিবাদত। চৰকাৰী ঘৰৰ বাবদ যদি কোনো টকা বিচাৰে দিয়ক আপুনি অভিযোগ, লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড অৰুণোদয় চৰকাৰী তলত যিকোনো আঁচনিৰ নামত যাতে আপুনি এনেকুৱাকৈ অভিযোগ দেখা পাব, লগে লগে দিয়ক আপুনি অভিযোগ এইকেইটা নম্বৰতে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে কৈছো নকৰা কৃষকে নাপাব ৰেচনৰ চাউল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা লাখ লাখ ৰেচন কাৰ্ড কৰ্তন হ'ব আপোনাৰ নামত কৰ্তন হ'ব পাৰে যিসকলৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়ালৈকে কৈছো কৰা নাই অতি শীঘ্ৰে কৈছে আপডেট কৰক এই মাহৰ 10 তাৰিখৰ পূৰ্বে যদি আপুনি ৰেচন লৈছে তেনে ক্ষেত্ৰত অহা মাহত আপুনি ৰেচন নাপাব পাৰে যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰ কৰক কৈছে নকৰা সকলে নাপাব ৰেচন কাৰ্ডত নাম থাকিলেও কিন্তু ৰেচন কাৰ্ডৰ চাউলৰ পৰা বঞ্চিত হ'ব চলি আছে অন্ন সেৱা দিন আৰু নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন অন্ন সেৱা দিনতে আপুনি কৈছে কৰিব লাগিব যদি আপুনি 10 ফেব্ৰুৱাৰীৰ পূৰ্বে কৈছে কৰা নাই তেনে ক্ষেত্ৰত পুনৰ আপুনি চৰকাৰে 10 মাৰ্চৰ পূৰ্বে কৈছে কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে কৈছে চৰকাৰে আৰম্ভ কৰে ৰেচনৰ দোকানী চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি দিব পাৰিব অভিযোগ ডায়েল কৰক 1800345368 নম্বৰতে ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰতে হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67 এইটো নম্বৰতেও দিব পাৰিব আপুনি অভিযোগ নিৰ্দেশ অমান্য কৰিলে সুৰক্ষিত দোকানীৰ বিপদ নিশ্চিত ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল সজাগতাৰ বাবে ৰেচনৰ দোকানৰ সন্মুখত আহিব লাগিব ফলক যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া অসম চৰকাৰৰ SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ক আৰু কৃষি মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈক দিশ তন্নকৈ পৰীক্ষা কৰি আছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নকৈ পৰীক্ষা কৰিছে তদন্ত প্ৰক্ৰিয়া শেষ হ'লে গৌৰৱ গগৈৰ ঠিকনা হ'ব জেল গৌৰৱ গগৈয়ে নিজে পদত্যাগ কৰিব লাগিছিল গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লে হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ এই মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই হয় উৎপল বৰাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছে তালিকাৰ পৰা ইয়াৰ মাত্ৰ আৰম্ভণিহে SIR আহিলে আৰু নাম কৰ্তন হ'ব SIR সময়ত বহু অভিযোগ উত্থাপন হৈছিল অভিযোগৰ পিছতে ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে বিজেপি কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন হৈছে বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট আজি পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তি 2000 টকা সোমাব পাৰে দেশৰ কোটি কোটি কৃষক অপেক্ষাত PM কিষাণৰ 22 নং কিস্তিৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম 2026 চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে নতুন নিয়মতে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা আপুনি কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে কৈছে আপডেট কৰাটো বাধ্যতামূলক যিসকল কৃষকে এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে কৈছে আপডেট কৰা নাই শীঘ্ৰে আপডেট কৰক PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব কৈছে আপডেট কেৱল এয়াই নহয় অথবা আজিয়ে যাওক আপুনি আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপুনি মোবাইল ফোন বা আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব কৈছে কাম আপুনি অনলাইনত মোবাইল ফোনৰ জৰিয়তে কেনেকৈ কৈছে কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব যদি এতিয়ালৈকে সংযোগ হৈ থকা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি বেংকত যাওক বেংকত গৈ আপুনি সংযুক্ত কৰি লৈ লওক আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব যদি সঠিকভাৱে অন্তৰ্ভুক্ত হৈ নাথাকে 22 নং কিস্তিৰ টকা নাপাব সেয়েহে আজি আপুনি যোগাযোগ কৰক এগ্ৰিকালচাৰ অফিচত গ'লে লগে লগে আপুনি সংযুক্ত কৰাই লৈ ল'ব পাৰিব ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে প্ৰতিগৰাকী কৃষকে কৰিব লাগিব ফাৰ্মাৰ আইডি লিংক যদি ফাৰ্মাৰ আইডি লিংক নকৰে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে সকলো কৰাৰ পিছতে জানি লওক এবাৰ আপুনি ধন পাবনে যদি PM কিষাণৰ 22 নং কিস্তিৰ তালিকাত নাম থাকে আপুনি টকাটো পাব না নাই আপুনি কেনেকৈ চেক কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা হয় আপুনি এনেকুৱাকৈ যোগ্যতা চেক কৰক
যদি আপোনাৰ যোগ্যতা ঠিকেই থাকে ইকেৱাইচি লেণ্ড শেয়াৰিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট তিনিটা যদি ইয়েছ থাকে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ 2000 টকা লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তি কেতিয়া প্ৰদান কৰা হ'ব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এই আঁচনিৰ জৰিয়তে ভোট কৰ্তন প্ৰায় 10,96,647 আবেদন গ্ৰহণ আৰু এই আঁচনিৰ আবেদন খাৰিজ কৰা হৈছে 1,90,613 আৰু এই আঁচনিত মুঠ আবেদন কৰা হৈছিল 12,97,796 খন নাম কৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে নাম কৰ্তনৰ আবেদন এতিয়াও গ্ৰহণ কৰা নহয় নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়ালৈকে বাকী আছে দিন যদি চূড়ান্ত তালিকাত নাম নাই পুনৰ কৰক আবেদন যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্ম কৰক আবেদন আৰু সংবাদমেলযোগে নিৰ্বাচনী বিষয়ৰ ভোট কৰ্তনক লৈ ডাঙৰ মন্তব্য কৰিছে আপুনি এতিয়াই চেক কৰক আপোনাৰ লিষ্টখনত যদি আপোনাৰ নাম নাই অতি শীঘ্ৰ কৰক আবেদন কোনে কোনে আবেদন কৰিব পাৰিব নিশ্চয় জানিলে আন জিলালৈ স্থানান্তৰণ হোৱাসকল ফৰ্ম 6 কৰক আবেদন আৰু উচ্ছেদ হৈ যোৱাসকলৰ ফৰ্ম 6 নাম অন্তৰ্ভুক্ত কৰক তালিকাত এই আঁচনিৰ জৰিয়তে ভোট কৰ্তনৰ প্ৰায় 10,63,647 গৰাকী আবেদন গ্ৰহণ কৰা হৈছে এইমাত্ৰ চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ গাঁৱৰ বিএলঅ'ৰ সৈতে আপুনি যোগাযোগ কৰক নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব so thank you for watching full video